মহেন্দ্ৰ বলেৰো নিউ N8 ইয়াত যদি আপোনালোকে টাইম সেটিং কৰিব বিচাৰে তেতিয়াহ'লে ফাৰ্ষ্ট টাইম সেটিংছলৈ যাব লাগিব। সেটিংছত গৈ ৰাইট সাইডে থকা যিটো বাটন আছে এইটো প্ৰেছ কৰিব, একেৰাহে প্ৰেছ কৰি থাকিব। ইয়াত ওলাব বেক আৰু ক্লক। ইয়াৰ পিছত আপোনালোকে যাব লাগিব ক্লকলৈ গ'ল। এতিয়া আকৌ ৰাইট সাইডৰ বাটনটো প্ৰেছ কৰিব। এতিয়া আহিলে বেক, টাইম ফৰমেট আৰু টাইম সেটিং। এতিয়া টাইম সেটিংলৈ যাব লাগিব, লেফ্টটো দবাব। এতিয়া টাইম সেটিঙত আকৌ ৰাইটৰ বাটনটো প্ৰেছ কৰিব। এতিয়া আহি গ'ল আপোনাৰ টাইম সেটিং, বেক আৰু টাইমটো দিয়া আছে। গতিকে আমি যাব লাগিব টাইমলৈ। ক্লকলৈ যাব লাগিব, প্ৰেছ। এতিয়া যাব লাগিব টাইম সেটিং। টাইম সেটিঙলৈ গৈ এতিয়া যাব লাগিব টাইমটোলৈ। এতিয়া ইয়াত হৈছে 22, মই এতিয়া যাব লাগিব। এতিয়া সময় হৈ গ'ল 10:13। আকৌ যাব লাগিব, একেৰাহে টিপিলোঁ। ক্লক, টাইম সেটিং, প্ৰেছ। এইটোত যাব লাগিব, 10:15, 10:13। গতিকে ইয়াত আমি সেলেক্ট কৰিব লাগিব, কনফাৰ্ম কৰি সেলেক্ট। বাছ, এতিয়া হৈ গ'ল, এইটো সেটিং হৈ গ'ল। এনেকৈ আপোনালোকে বলেৰো নিউ N8ত টাইম সেটিং কৰিব পাৰিব। এটা সেলেক্ট, অ'কে, এইটো হৈ গ'ল, ডান।